সমগ্ৰ অসমৰ 5 ঠাইত এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ মূল কথা হৈছে যে APSC কেলেংকাৰীৰ যি অভিযুক্ত আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দ্বিতীয় বিষয়টো হৈছে যে স্বচ্ছ আৰু নিকা নিযুক্তি নিশ্চিত কৰিব লাগে। আৰু তৃতীয় কথাটো হৈছে যে ঠিকা নহয় স্থায়ী নিযুক্তি দিব লাগে, নিয়মীয়াকৰণ কৰিব লাগে। প্ৰথম যেটো কথা যে APSCৰ ক্ষেত্ৰত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই এক প্ৰতিবেদন তেওঁ প্ৰকাশ কৰি উলিয়ালে, তেওঁ প্ৰতিবেদন দিলে, মুখ্যমন্ত্ৰীয়ে সেই প্ৰতিবেদন ৰাজহুৱা কৰিলে, কিন্তু মুখ্যমন্ত্ৰীয়ে সেই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তেওঁৰ যি ইতিবাচক পদক্ষেপ থাকিব লাগে সেই ইতিবাচক পদক্ষেপ আমি দেখা নাই। তেওঁ বিভিন্ন ধৰণৰ ৰাজনীতি কৰিছে যে নিযুক্তি কংগ্ৰেছৰ দিনত হৈছিল, কংগ্ৰেছৰ দিনত হৈছিল তেতিয়া আপুনিও আছিল, এতিয়া আপুনি মুখ্যমন্ত্ৰী, আপুনি সেই প্ৰতিবেদন কাৰ্যকৰী কৰি দেখাওক আৰু 2013 বৰ্ষৰ সমস্ত যি নিযুক্তি আছে সেয়া বাতিল কৰক। প্ৰতিবেদনে সেই কথাটো কৈছে, সেই কথাত আপোনাৰ আপত্তি ক'ত? 2014 চনৰ ক্ষেত্ৰত বিতংভাৱে তদন্ত কৰাৰ কথা কৈছে প্ৰতিবেদনে আৰু তাৰ ভিত্তিত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছে, সেই ক্ষেত্ৰত আপোনাৰ আপত্তি ক'ত? কিন্তু আচল কথা হৈছে যে এই বক্ৰপথেৰে চাকৰি গ্ৰহণ কৰা বিষয়াসকলক বিভিন্ন ধৰণে ৰক্ষণাবেক্ষণ দি আছে খুদ মুখ্যমন্ত্ৰীয়ে আৰু সেইকাৰণে তেওঁ এতিয়া তেওঁ ইয়াৰ পৰা মূল ইছ্যুক তেওঁলোকে গাপ দিব বিচাৰিছে। আৰু সেইকাৰণে আমি এই বিষয়টোক লৈ পেলাই এটা মূল বিষয় হিচাপে আগন্তুক সময়ত আমি লৈ যাম যে APSC কেলেংকাৰীৰ যেনেকে নায়ক আছিলে ৰাকেশ পাল, তেনেকে মহানায়ক হ'বলৈ গৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেই বাৰ্তা আমি 2026লৈ লৈ যাম যদি মুখ্যমন্ত্ৰীয়ে 2013 চনৰ সমস্ত নিযুক্তি বাতিল নকৰে, 2014 চনৰ ক্ষেত্ৰত সমগ্ৰ বিষয়টো তেওঁলোকে তদন্ত যদি নকৰে। দ্বিতীয় আমি যিটো কথা দেখা পাইছো যে ADREৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। ADREৰ পৰীক্ষাটো কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে খুব এটা কথা কৈ থাকে যে স্বচ্ছ আৰু নিকা নিযুক্তিৰ শ্লোগানটো তেওঁলোকে দি থাকে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ক্ষেত্ৰত এক ঐতিহাসিক কাম হৈছে স্বচ্ছ আৰু নিকা নিযুক্তি হৈছে, যোৱাবাৰো নিযুক্তি হৈ গ'ল। কিন্তু আমি স্বচ্ছ আৰু নিকা নিযুক্তিক লৈ এটা ডাঙৰ প্ৰশ্নবোধক চিন আনিব বিচাৰিছোঁ। কিয়? কাৰণ চূড়ান্ত বাছনি তালিকাত প্ৰাৰ্থীসকলৰ নাম, প্ৰাৰ্থীসকলৰ ৰোল নম্বৰ আৰু তেওঁলোকে কোন স্তৰত কিমান নম্বৰ পালে, ৰিটাৰ্ণত কিমান পালে, স্কিলত কিমান পালে, ইণ্টাৰভিউত কিমান পালে, তেনেকুৱা এখন তালিকা মুখ্যমন্ত্ৰীয়ে কিয় প্ৰকাশ কৰিব নোৱাৰে? যদি নিযুক্তি সঁচাই স্বচ্ছ, যদি নিযুক্তি সঁচাই নিকা, তেন্তে এখন তালিকা, চূড়ান্ত তালিকা এখন তেওঁলোকে প্ৰস্তুত কৰিব লাগে। সেই তালিকা প্ৰস্তুত কৰাত মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে হুকা পিছতে দিছে, যোৱাবাৰ নকৰিলে এনেকুৱা ধৰণৰ তালিকা প্ৰস্তুত। ইয়াৰ লগতে আমি যিটো বিষয় আনিছো সেইটো হৈছে যে ঠিকা ভিত্তিক নহয় স্থায়ী নিযুক্তি দিব লাগে, চাকৰিসমূহৰ নিয়মীয়াকৰণ কৰিব লাগে। আজি পেপাৰত এই কথাটো প্ৰকাশ পাইছে যে যোৱাটো সময়ত কেনেকৈ দীৰ্ঘদিন ধৰি এই গোটেই বিধানসভাৰ ছেছনটো আজি গো মিত্ৰসকল হওক, আজি NSMৰ কৰ্মচাৰীসকল হওক, পলিটেকনিকৰ টিচাৰসকল হওক, আজি টিউটৰসকল হওক, সকলোৱে আন্দোলন কৰি আছে, সকলোৱে দাবী কৰিছে যে নিয়মীয়া কৰক। এইসকলক বিভিন্ন ধৰণেৰে অসমক চলাই ৰখাৰ কাৰণে তেওঁলোকক যোৱাটো সময়ত ব্যৱহাৰ কৰিলে, ডিছপজেবল গ্লাছৰ নিচিনাকৈ তেওঁলোকক ব্যৱহাৰ কৰিছে, কিন্তু নিয়মীয়াকৰণৰ বেলিকা মুখ্যমন্ত্ৰী নিমাত। নিৰ্বাচনৰ আগত NSMৰ কৰ্মচাৰীসকলক কৈছিল, তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল যে মই আহিলেই লগে লগে নিয়মীয়াকৰণ হৈ যাব, সোনকালে ধুনীয়াকৈ নিয়মীয়াকৰণ কৰিব পাৰি। এই যে তেওঁৰ যে বাকী আৰু ফাঁকিৰ কাম তেওঁ বৰ্তমান চলাই ৰাখিছে আৰু এই যুৱকসকলক, অসমৰ সম্পদক তেওঁলোকে ব্যৱহাৰ কৰিছে, ব্যৱহাৰ কৰি বিভাগবোৰ চলাই ৰাখিছে। যি বিভাগ নহ'লে আমাৰ সাধাৰণ মানুহ জীয়াই থাকিব নোৱাৰে, যি বিভাগ নহ'লে শিক্ষা ব্যৱস্থা, আজি চিকিৎসা ব্যৱস্থা অচল হৈ যাব, সেই ব্যৱস্থা অচল হৈ যোৱা যিসকলে চলাই ৰাখিছে তেওঁলোকক কিন্তু তেওঁলোকৰ দাবীৰ প্ৰতি কোনো কাণসাৰ নাই। সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ যে এই যি ঠিকাভিত্তিক চাকৰি আছে এইসমূহ নিয়মীয়াকৰণ কৰিবই লাগিব। সেইকাৰণে আমি দেখা পাইছোঁ যে তেওঁলোকে এই যে বাকী আৰু ফাঁকিৰ নীতি চৰকাৰখনৰ ইমান দিন পিছুৱাই থৈ নেকি এটা নিযুক্তি। 2023 চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পাইছিলে যে 5,550টা পদৰ বিজ্ঞাপন। আজি 2025 মাৰ্চ মাহ বাৰে বাৰে পিছুৱাই ৰাখিছে আৰু যিসকলে এই যুৱক যুৱতীসকল, শিক্ষিত যুৱক যুৱতীসকল তেওঁলোকে কষ্ট কৰিছে, তেওঁলোকে মানসিক দ্বন্দ্বত ভুগিছে। এতিয়া নতুন নিযুক্তিৰ কাৰণে আকৌ বিজ্ঞাপন প্ৰকাশ পাইছে। সেইকাৰণে এই বিষয়টো আমি উত্থাপন কৰিছোঁ যে তাৎক্ষণিকভাৱে এই ভেৰিফিকেশ্যনৰ কাম কৰি তাৎক্ষণিকভাৱে তেওঁলোকৰ যিখিনি যাৱতীয় আছে কৰণী সোনকালে কৰক, পিছুৱাই কিয় ৰাখে? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।